মহাবাহু ব্ৰহ্মপুত্ৰত নিখোজ হোৱা আন এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰিছে অভিযানকাৰী দলটোৱে। 10 ডিচেম্বৰত 5জন যুৱক ব্ৰহ্মপুত্ৰত উটি গৈছিল। ইয়াৰ পূৰ্বে 2জন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল আৰু কালিৰ দিনটোত ৰৌনক চাদক নামৰ বিশ্বনাথ চাৰিআলি এজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল আৰু আজি পুৱাৰ ভাগতেই এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। মৃতদেহটো কাৰ এতিয়ালৈকে চিনাক্ত কৰিব পৰা হোৱা নাই, কিন্তু 10 ডিচেম্বৰত এই শোকাবহ ঘটনাটো ঘটিছিল। ভক্তি কুটীৰলৈ আহিছিল 8জনীয়া যুৱকৰ দল এটা আৰু ভক্তি কুটীৰ দৰ্শন কৰাৰ পাছত তেওঁলোকে ব্ৰহ্মপুত্ৰত গা ধুবলৈ নামিছিল আৰু তেতিয়াই এই যুৱকৰ দলটো উটি গৈছিল। সৌভাগ্যক্ৰমে 4জনক উদ্ধাৰ কৰিবলৈ সক্ষম হয় স্থানীয় ৰাইজে, কিন্তু 5জন যুৱক উটি যায় আৰু সেই 5জন যুৱকৰ ভিতৰত এতিয়ালৈকে 3জনৰ মৃতদেহ উদ্ধাৰ হৈছে। 2জনৰ মৃতদেহ এতিয়াও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। এতিয়া ব্ৰহ্মপুত্ৰত SDRF আৰু NDRF লগতে নদী আৰক্ষীয়ে উদ্ধাৰ অভিযান চলাই আছে আৰু মৃতদেহটো চিনাক্ত কৰিব পৰা হোৱা নাই। এতিয়া যিটো উদ্ধাৰ হৈছে, পৰিয়ালৰ লোকসকল আহিছে, যিকেইজনৰ যুৱক সন্ধানহীন হৈ আছিল তেওঁলোকৰ ঘৰৰ মানুহসকল আহিছে, তেওঁলোকে চাব এই মৃতদেহটো কাৰ। কিন্তু এতিয়াও উদ্ধাৰ অভিযান চলি আছে। বৰ্তমানো মহাবাহু ব্ৰহ্মপুত্ৰত নিখোজ হৈ আছে 2জন যুৱক।